ডক্টৰ ভূপেন হাজৰিকাৰ কেতিয়া আৰু ক'ত জন্ম হৈছিলে? 1926 চনত 8 ছেপ্টেম্বৰত শদিয়াত জন্ম। তেওঁৰ পিতৃৰ নাম কি আছিলে? নীলকান্ত হাজৰিকা। আৰু মাতৃৰ নাম? শান্তিপ্ৰিয়া হাজৰিকা। আৰু তেওঁ 5 বছৰ বয়সতে গুৱাহাটী কটন কলেজিয়েট হাইস্কুলৰ সভাত প্ৰথম গীত পৰিৱেশন কৰিছিলে। কিমান চনত বাৰু? 1930 চনত। 1930 চনত। ভেৰি গুড। কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই জয়মতী বোলছবিৰ বাবে 2টি গীত বাণীবদ্ধ কৰিছিল? 1936। 1936। ভেৰি গুড। ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত আকাশবাণীত গীত পৰিৱেশন কৰিছিল? 1943। ভেৰি গুড। আৰিয়ান কোৱাচোন, ডক্টৰ ভূপেন হাজৰিকাৰ কিমান চনত মৃত্যু হৈছিল? 2011 চনত 5 নৱেম্বৰত মৃত্যু হৈছিল। আৰু এটা প্ৰশ্ন সুধিম তোমাক। 2008 চনত ডক্টৰ ভূপেন হাজৰিকাক অসম চৰকাৰে কি উপাধি প্ৰদান কৰিছিল? অসম ৰত্ন। অসম ৰত্ন।